হেল্ল' বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ নতুন এটি ভিডিঅ'লৈ। আজি লৈ আহিছোঁ গাহৰি মাংস দেই। এয়া গাহৰি মাংস আধা কেজি লৈছোঁ আৰু লগত এয়া কচুথুৰি লৈছোঁ। কচুথুৰিৰ লগত বনাম আৰু সকলোৱে জানেই বাৰু বনাবলৈ, আৰু বহুতে ভাল পায়, বহুতে বেয়াও পায় গাহৰি মাংস খাবলৈ। আমি কিন্তু খাওঁ। এয়া আজি বনাব লৈছোঁ কচু আৰু গাহৰি মাংস। আশা কৰিছোঁ শেষলৈকে চাব আৰু চাই ভাল পাব। সকলোৱে বনাব জানে বাৰু, তথাপিও মোৰ পদ্ধতিটোহে মই দেখুৱাব লৈছোঁ। আৰু এইফালে বিলাহী আৰু আলু, আৰু এইফালে ব্ৰইলাৰ মাংসৰো অকণমান অনা আছে দেই। এয়া চবেই নাখায় যে গাহৰি মাংস। আৰু এইফালে এয়া কেৰাহী পাতি থৈছোঁ, বইল টাইপতে বনাম মই, তেল নিদিয়াকৈ। আৰু এইফালে ভাত পাতি থৈছোঁ। এতিয়া বনাবলৈ আৰম্ভ কৰোঁ। প্ৰথমতে এয়া গাহৰি মাংস তেলডোখৰ দি লৈছোঁ, যিহেতু তেল নিদিওঁ, তেলডোখৰ দি লৈছোঁ। আৰু তেলবোৰ মই আগতে দি লওঁ। এয়া গাহৰি মাংসখিনি তেল নিদিয়াকৈ শুকান শুকানকৈ কেৰাহীত দি দিলোঁ। এতিয়া ইয়াৰ পৰাই যিমানখিনি গাহৰি মাংসৰ পৰা যিমান তেল ওলাবলগীয়া আছে ইয়াৰ পৰাই ওলাব। অকণমান দেৰি ঢাকি থৈ দিওঁ এতিয়া, হালধি নিমখ নিদিয়াকৈ। আচলতে বইল বনালে হালধিটো নিদিলেও একো নাই। মই একেবাৰে শুদ্ধ বইল ভাল পাওঁ খাই বেছিকৈ। এতিয়া অকণমান ঢাকি থৈ দিওঁ, আৰু অলপ ঘামি পেনে তেতিয়া আৰু অলপ ওলাব তেলটো। হয় মানে মই এই আলু বিলাহী কাটি লওঁ, এইফালে কচুখিনিও কাটি লওঁ, কিন্তু বাচি পিনে ধুই আনি থৈছোঁ, কাটি লোৱা নাই। এতিয়া কাটি লওঁ। এয়া কিমান তেল ওলালে চাওক। তেল নিদিলেও হয়, গাহৰি তেলতে গাহৰি ভাজিব পাৰি। এতিয়া মই এই হালধি নিমখ উলিয়াই লৈছোঁ, হালধি নিমখ দি লওঁ। এয়া ভাজি লোৱা হৈ গৈছে, তেলটো এৰিছেগৈ আৰু মাংসৰ পৰা। এতিয়া কচুখিনি দি দিওঁ। কচু আৰু আলু একেলগে হেৰি কৰি থৈছোঁ, কাটি থৈছোঁ। আলুখিনি অকণমান ডাঙৰকৈ দিছোঁ। এয়া ভালদৰে মিহলাই ল'লোঁ। এতিয়া ঢাকি থৈ দিওঁ কচুৰ পৰা লোৱা পানীখিনি শুকোৱালৈকে। আৰু পানী দিবৰ কাৰণে মই এফালে ভাতটো হৈ গ'ল, এফালে পানী গৰম কৰি আছোঁ। ইয়াত দিম কচু শাকত। কচুখিনি সিজে মানে এফালে মই এতিয়া এয়া আদা নহৰু জলকীয়া এইখিনি পিচি লওঁ, আৰু লগতে এয়া বিলাহীও কাটি লোৱা হ'ল। এয়া কচু পৰা ওলোৱা পানীখিনি শুকাই গ'ল। এতিয়া গৰম পানী দি দিম, তাৰপাছত মা মছলা দিম আৰু হৈ যাব। এয়া গৰম পানী দি দিছোঁ চাওক। কোনে কোনে ভাল পায় কচুৰ লগত গাহৰি মাংস। অলপ বেছিকৈ দিছোঁ, ভালদৰে সিজিব দিম, পূৰা উতল আহিব দিম। এতিয়া দিবলৈ লৈছোঁ এয়া আদা নহৰু জলকীয়া পিচি লোৱাখিনি, লগতে বিলাহী এতিয়া দি দিছোঁ। এয়া ধুনীয়াকৈ উতল আহি আছে, আৰু সিজিলে আৰু কচু আলু এইবোৰ সিজি গ'ল। আৰু অলপ দেৰি কাৰণে ঢাকি থওঁ, আদা নহৰু কেঁচা গোন্ধটো যোৱালৈকে। আৰু এয়া এইফালে কেৰাহী পাতি থৈছোঁ, ব্ৰইলাৰ মাংসখিনি বনাব লৈছোঁ। বন্ধুসকল এইফালে এয়া সিজোৱা হৈ গ'ল কচু আৰু গাহৰি মাংস। এতিয়া একেবাৰে শেষত কেঁচা মিঠাতেল অকণমান দি দিছোঁ। যদি খজুৱাবলগীয়াও থাকে তেতিয়া কাট খাই যায়, কেঁচা মিঠাতেল অকণমান দি দিলে একেবাৰে শেষত। আৰু এতিয়া এয়া ৰেডি হৈ গ'ল, চাওকচোন কিমান ধুনীয়া হৈছে। আৰু নিজকে মানে জহাইছোঁ, কিন্তু বহুত ধুনীয়া হয়, টেষ্টি হয় খাবলৈ। যদি খোৱা নাই খাই চাব কচুৰ লগত।
আৰু বনোৱা দেখোঁ বাৰু, দি থাকে ৰেচিপি ধুনীয়া ধুনীয়াকৈ বনায়, কিন্তু এইটো পদ্ধতিটো বহুত ধুনীয়া হয় খাবলৈ। আৰু এয়া ৰেডি হৈ গ'ল। বন্ধু বান্ধৱীসকল, এয়া হৈছে একেবাৰে শেষত, ভাত বাঢ়ি ল'লোঁ। খোৱা সময়ো হৈছে বাৰু, কিন্তু খোৱাহে দেখুৱাব নোৱাৰিম। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদিহে মোৰ ভিডিঅ' চাই ভাল পায়, লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। যদিহে ছাবস্ক্ৰাইব কৰা নাই কৰি থ'ব। লগ পাম আকৌ নতুন এটি ভিডিঅ'ত। আজিলৈ ইমানতে থৈছোঁ।